নমস্কাৰ। আজি এটা বিশেষ বিষয়ৰ ওপৰত লাইভ আহিব বিচাৰিছোঁ। বিষয়টো হ'ল ২৬ৰ বিধানসভা ইলেকশ্যন আৰু মিত্ৰজোঁট। কংগ্ৰেছ আৰু ৰাইজৰ দলে সদায় মিত্ৰজোঁট বুলি কৈ আহিছে, কিন্তু এতিয়ালৈকে তাৰ ওপৰত কিবা এটা বিশেষ পদক্ষেপ লোৱা আমি দেখা নাই। দ্বিতীয় কথাটো হ'ল হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া বায়'লজিকেলি দুইজন বেলেগ হ'ব পাৰে, কিন্তু পলিটিকেলি দুইজন ককাই ভাই। মানে কথাটো কেনেকুৱা, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তৰুণ গগৈ ডাঙৰীয়াক পিতৃ হিচাপত, পলিটিকেল পিতৃ হিচাপত ভাবিছিল বা মানিছিল। তৰুণ গগৈ ডাঙৰীয়ায়ো হেমন্ত বিশ্ব শৰ্মাক পলিটিকেলি নিজৰ পুত্ৰ হিচাপত ভাবিছিল, আৰু গৌৰৱ গগৈ ডাঙৰীয়াটো নিজৰ পুত্ৰই হয়। আৰু সেই পিতৃ পুত্ৰৰ বিচ্ছেদটো হৈছিল যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক অসমত আনি পেলাই পলিটিকেলি এষ্টাব্লিছ কৰাৰ বাবে চেষ্টা কৰিছিল তৰুণ গগৈ ডাঙৰীয়াই। তেতিয়াই কিন্তু এই হেমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈৰ মাজত যিটো পিতা পুত্ৰৰ ৰিলেশ্যন আছিলে, সেই ৰিলেশ্যনটো ধ্বংস হৈছিলে আৰু অসমৰ ৰাজনীতিত বিজেপিৰ পথটো প্ৰশস্ত হৈছিলে ৰাজনীতি মানে দখল কৰা। গতিকে তেওঁলোক দুইজন ককাই ভাই হিচাপতে কামখিনি কৰি আছে, যাৰ কাৰণে আজি ডেটতো বিৰোধী ঐক্যৰ হিচাপত কোনো ধৰণৰ স্পষ্ট স্থিতি ৰাজনৈতিকভাৱে আমি দেখা নাই। আৰু তেওঁলোক দুইজন ককাই ভাইৰ মাজত, মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত এনেকুৱা ধৰণৰ এটা হয়তো আণ্ডাৰষ্টেণ্ডিং হৈছে যে কেনেবাকৈ যদি বিজেপি চৰকাৰ আঁতৰি কংগ্ৰেছ চৰকাৰ অসমৰ ৰাজনীতিত আহে, তেতিয়াহ'লে লুই বাৰ্জাৰ, সাৰদা, এনেকৈ যিবিলাক কংগ্ৰেছৰ দিনৰ মানে দুৰ্নীতি আছিলে, লগতে বৰ্তমান বিজেপি চৰকাৰ দিনত যোনবিলাক দুৰ্নীতি হৈছে, সেই দুৰ্নীতিবিলাকত কংগ্ৰেছে কোনো ধৰণৰ মাত নামাতে। আৰু যদি বিজেপি চৰকাৰে থাকে, তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়া যিখিনি পলিটিকেল সুৰক্ষা লাগে, সেই সুৰক্ষাখিনি তেওঁৰ নিশ্চিত। এইখিনি হ'ল তেওঁলোক ককাই ভাই হিচাপত কৰা আলোচনা, যাৰ বাবে আমি অনুভৱ কৰোঁ আজিৰ ডেটত কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈয়ে থাকে যে কংগ্ৰেছ মানে বিজেপি, বিজেপি মানে কংগ্ৰেছ। কাৰণ কংগ্ৰেছৰ সেই সময়ত মুধা ফটা নেতাসকলে গৈ আজিৰ ডেটত বিজেপি ইয়াত দপদপাই আছে। এতিয়া কথাটো আহিল অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াও সদায় বিৰোধী একজোট হ'ব লাগে বুলি চিঞৰি আছে। কিন্তু কথাটো হ'ল, আমি অসমৰ ৰাইজে হয়তো পাহৰি গৈছে, কিন্তু পলিটিকেলি যিসকল সচেতন ব্যক্তি তেওঁলোকে কিন্তু এইটো কথা পাহৰি যোৱা নাই যে অখিল গগৈ ডাঙৰীয়াৰ বুকুচাত উঠিয়েই বিজেপিয়ে অসমত কিন্তু শাসন কৰিবলৈ সুবিধাটো পাইছিলে। অখিল গগৈ ডাঙৰীয়াই আজিৰ ডেটত অসমৰ ৰাজনীতিত যোনটো ৰোল তেওঁ প্লে কৰি আছে, সেইটো মণিৰাম দেৱানৰ ৰোল হয়। মই এজন হিষ্ট্ৰী ষ্টুডেণ্ট হিচাপত মণিৰাম দেৱানৰ কেৰেক্টাৰটো খুব ভালকৈ জানো, সেইটো কাৰণে মই কথাটো কৈছোঁ। অখিল গগৈ ডাঙৰীয়াই মণিৰাম দেৱানৰ ৰোলটো প্লে কৰি আছে। মণিৰাম দেৱানে যেনেকৈ এটা সময়ত ব্ৰিটিছক মাতি আনিছিলে, তাৰপিছত তেওঁ ব্ৰিটিছৰ এগেইনষ্ট কৰিলে, ঠিক তেনেদৰে কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ চৰকাৰখন ভঙাৰ ক্ষেত্ৰত বা বিজেপিৰ সপক্ষে অসমত জনমত গঠনৰ ক্ষেত্ৰত মূল অংশীদাৰ, মূল প্ৰতিবাদকাৰীজনেই হৈছে অখিল গগৈ ডাঙৰীয়া। গতিকে অখিল গগৈ ডাঙৰীয়াইও আপোনাৰ নীতি স্পষ্ট কৰক, আপুনি কি বিচাৰিছে। কাৰণ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কালি কৈ দিছে যে শিৱসাগৰৰ 5টা সমষ্টিতেই কংগ্ৰেছে কেণ্ডিডেট দিব। আপোনাৰ কাৰণে তেতিয়া সমষ্টিটো নাই, আপুনিতো শিৱসাগৰ বাদ দি বেলেগত খেলিব বিচাৰিছে নেকি? তাৰমানে কি বিচাৰিছে মানে আপুনি? আৰু যদি আপুনি শিৱসাগৰত খেলে, তেতিয়াহ'লে আপোনাৰ মিত্ৰজোঁটৰ প্ৰশ্নটো উঠি নপৰে। আপুনি এতিয়া তৃতীয় এটা ফ্ৰণ্ট অসমত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যুঁজা কৰক,
কংগ্ৰেছক বাদ দি। যদি নকৰে এই মিত্ৰজোঁটৰ ৰাজনীতিখন যদি আৰু 2 মাহ 3 মাহ আপোনালোকে চলাই ৰাখে, তেতিয়াহ'লে আমি পলিটিকেলি যিসকল সচেতন ব্যক্তি আমি ভাবিবলৈ বাধ্য হ'ম, কংগ্ৰেছ যেনেধৰণে এটা পইচাৰ ইপিঠি সিপিঠি, ঠিক তেনেদৰে অখিল গগৈও বিজেপিৰ বি টিম। আপুনিও বিজেপিক প্ৰাকে প্ৰকাণ্ডৰে চৰকাৰত থকাটোৱে বিচাৰিছে বুলি আমি অনুভৱ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় আই অসম।